टेगरिया फॉल्स बहुत ही अच्छा जगह है। यहाँ पे आप लोग टाइम पास करने चिल करने के लिए आ सकता है। और ये जगह में मतलब आके कभी भी मतलब कुछ नेगेटिव वाइब नहीं आता है, पॉजिटिव वाइब आता है। तो हम तो ये जगह बहुत प्रेफर करते हैं आने के लिए। वही कोई बोलता है जो लड़का लोग आता है जो गर्लफ्रेंड का साथ लेके आता है, तुम्हारे साथ है क्या? नहीं, हम लोग तो दोस्त लोग आते हैं, सिर्फ लड़का लोग, सब लड़का लोग, हम लोग दोस्त लोग, गर्लफ्रेंड मेरे को बोलता है। हाँ वैसा आता है यहाँ में, क्योंकि ये स्पेस ही ऐसा है, सब लोग टाइम पास करने के लिए आ सकता है। लेकिन दोस्त लोग के साथ जो अलग मजा है वो गर्लफ्रेंड बॉयफ्रेंड के साथ में नहीं है। याते दाइल आछे, भात आछे, मांस सब्जी तेनेकुवाই। नमस्कार, मोर अन्य এটা ভিডিঅ' আপোনালোকক স্বাগতম জনাইছোঁ। মই ৰন্তমণি, আপোনালোকে চাই আছে জানিব মন যায়। আজি মই এনেকুৱা এটা সুন্দৰ পৰিৱেশত বৰ্তমান আছোঁহি। পাহাৰৰ এক সুন্দৰ এক নিজৰা বৈ আছে, আপোনালোকে বেক সাইডত দেখিছে। এক পাহাৰীয়া এক পৰিৱেশত মই আছোঁ আৰু সেই পাহাৰৰ নিজৰাৰ কাষলৈ মই কিয় আহিছোঁ আৰু ইয়াতে কি জানিবলগীয়া কথা আছে মই জনাবৰ কাৰণে আহিছোঁ। আপোনালোকে ভিডিঅ'টো চাই থাকিব। মই আৰম্ভণি কৰিছোঁ আৰু ইয়াতকৈ সুন্দৰ এক পৰিৱেশ আছে, সেই পৰিৱেশলৈ মই গৈ আছোঁ। সুন্দৰ এক প্ৰাকৃতিক পৰিৱেশ আৰু জুৰিৰ পানী সুন্দৰকৈ নিগৰি আছে। এই পৰিৱেশৰ পৰা মই আপোনালোকক জনাবৰ কাৰণে চেষ্টা কৰিম। আৰু ইয়াৰে কিছু ব্যক্তি, বিভিন্ন ঠাইৰ পৰা অহা ব্যক্তিসকলো আছে, তেখেতসকলৰ পৰাও মনৰ কথা মই আপোনালোকক জনাবৰ কাৰণে চেষ্টা কৰিম। আপোনালোকে ভিডিঅ'টো চাই থাকিব আৰু ভিডিঅ'টো কেনে পায় কমেণ্ট কৰি জনোৱাৰ লগতে ভিডিঅ'টো এটা শ্বেয়াৰ কৰি আপোনালোকে 10জনে চাব পৰাকৈ সুবিধা কৰি দিব। আৰু লগতে মোৰ জানিব মন যায় ইউটিউব চেনেলটো এটা ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আহক আৰুনো ওপৰলৈ কি সুন্দৰ পৰিৱেশ আছে, সুন্দৰ যি প্ৰাকৃতিক পৰিৱেশ আছে, জুৰিৰ পানী বৈ আছে আৰু কেনেধৰণৰ কি আছে, সকলোবিলাক মোৰ ভিডিঅ'ৰ জৰিয়তে আপোনালোকক দেখাবৰ কাৰণে চেষ্টা কৰিম। আৰু আপোনালোকে আহিলে ইয়াত কেনেধৰণৰ সুন্দৰতাৰ উপভোগ কৰিব পাৰিব, সকলোবিলাক কথা মই জনাবৰ কাৰণে চেষ্টা কৰিম। আৰু ইয়াতে টিকেট কাটিব লাগে নে নালাগে সেই সম্পৰ্কেও জনাম। আৰু এই ঠাইটুকুৰ নাম কি, কিয় সেই নাম হ'ল সেই সম্পৰ্কেও জনাম। আপোনালোকে ভিডিঅ'টো চাই থাকিব। আহক, মই গৈ আছোঁ আপোনালোকক খুব সুন্দৰ এক পৰিৱেশ দেখাবৰ কাৰণে। এয়া দেখিছে, পাহাৰৰ মাজে মাজে সুন্দৰ পৰিৱেশ আপোনালোকক দেখাবৰ কাৰণে মই গৈ আছোঁ। আপোনালোকে ভিডিঅ'টো চাই থাকিব। আৰু ইয়াৰে কাউণ্টাৰত টিকেট কাটি সোমাব লাগে। টিকেটৰ মূল্য প্ৰতিজনত 20 টকাকৈ লয়। আপোনালোকে ভিডিঅ'টো চাই থাকিব। আৰু বহু কথা মই আপোনালোকক জনাম। আপোনালোকে চাব, কি সুন্দৰ এক পৰিৱেশ, দেখিলেই দেহ মন খাত পৰি যোৱাৰ এক সুন্দৰ পৰিৱেশ আপোনালোকক দেখাবৰ কাৰণে মই আহিছোঁ। আপোনালোকে ভিডিঅ'টো চাই থাকিব আৰু কেনে পাই কমেণ্ট কৰি জনাব নাপাহৰিব। লগতে মোৰ জানিব মন যে ইউটিউব চেনেলটো এটা ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকে ভিডিঅ'টো চাই থাকক। আৰু এটা কথা, কিন্তু এই সুন্দৰক আপোনালোকে ক'ব পাৰে ভয়ংকৰ এক সুন্দৰ পৰিৱেশ, কিয়নো অলপ আগতে এজনে কৈ গ'ল হাতী আছে ওপৰলৈ নাযাব। গতিকে ভয়ংকৰ এক সুন্দৰ পৰিৱেশ আপোনালোকক দেখাবৰ কাৰণে মই গৈ আছোঁ। আপোনালোকে ভিডিঅ'টো চাই থাকিব। ভয়ংকৰ সুন্দৰ পৰিৱেশ দেখিছে, পানী জিৰি বৈ আছে, খুব সুন্দৰ সেই পৰিৱেশলৈ মই গৈ আছোঁ। আপোনালোকে চাই থাকক। মই আপোনালোকক কৈছিলোঁ যে কিছু মুহূৰ্তৰ আগতে যে মই এক পাহাৰৰ সুন্দৰ প্ৰাকৃতিক পৰিৱেশ আৰু জলপ্ৰপাত সুন্দৰকৈ বৈ থকা এক প্ৰাকৃতিক পৰিৱেশত মই উপস্থিত আছোঁ। আৰু আপোনালোকক কৈছিলোঁ যে ইয়াৰে আৰু চাবলগীয়া কি আছে, সকলোবিলাক কথা মোৰ ভিডিঅ'ৰ জৰিয়তে আপোনালোকক জনাম। ইতিমধ্যে আহি জলপ্ৰপাতৰ মেইন কেন্দ্ৰবিন্দুত মই উপস্থিত হৈছোঁহি। আপোনালোকক দেখাবৰ কাৰণে চেষ্টা কৰিম। তাৰে কিছু মুহূৰ্ত আপোনালোকে চাব। আৰু কি আছে ইয়াৰ পাছত সেই সম্পৰ্কেও জনাম। আৰু বিভিন্ন ঠাইৰ পৰা অহা ব্যক্তিসকলৰ দুই এষাৰ সুবিধা পালে মনৰ কথাও মই আপোনালোকক জনাম। আপোনালোকে ভিডিঅ'টো চাই থাকিব। ইয়াৰ পাছতে মই আৰু কি আছে আৰু কোনটো ৰাস্তাৰে আহি আপোনালোকে এই সুন্দৰ পৰিৱেশ চাব পাৰিব সেই সম্পৰ্কে মই সবিশেষ মোৰ ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক আগবঢ়াম। আপোনালোকে চাই থাকিব। খুব সুন্দৰ এক পৰিৱেশ। এই গৰমৰ দিনৰ কাৰণে মানে ইয়াত মানে ব্যস্ততাপূৰ্ণ আৰু যান জঁটৰ পৰা আঁতৰি আহি আপোনাৰ জীৱনটো মনটোক অকণমান শান্তি আৰু সুখ দিয়াৰ সুন্দৰ পৰিৱেশ এই হৈছে টেঘেৰিয়া। মই টেঘেৰিয়াত উপস্থিত আছোঁ। আপোনালোকক টেঘেৰিয়াৰ সম্পৰ্কে কিছু কথা জনাম। টেঘেৰিয়াত আপোনালোকে আহি কি উপভোগ কৰিব পাৰিব আৰু কেনেকৈ আহিব
আৰু ইয়াত কেনেধৰণৰ পৰিৱেশ আছে সকলোবিলাক কথা মই জনাম আপোনালোকে ভিডিঅ'টো চাই থাকিব আৰু ইয়াৰে কাউণ্টাৰ আছে কাউণ্টাৰত কেইটকা টিকেট লয় সেই সম্পৰ্কেও জনাম আপোনালোকে ভিডিঅ'টো চাই থাকিব আৰু ইয়াতে মই দেখিছোঁ ইতিমধ্যে বিভিন্ন ঠাইৰ পৰ্যটকসকল আছে তেওঁলোকৰো মনৰ দুই এষাৰ কথা মই আপোনালোকক জনাম চাই থাকিব ভিডিঅ'টো গ্ৰীষ্মকালীন সকলোৱে এনেকুৱা এটা পৰিৱেশত যাব মন যায় বহুতে বিভিন্ন দূৰ দূৰণি ঠাইলৈ যায় জাগিৰোডৰ নিচেই কাষতে এই টেঘেৰিয়াত পাহাৰত এক সুন্দৰ পৰিৱেশ আপোনালোকে দেখিছে এয়া কি সুন্দৰ এক প্ৰাকৃতিক পৰিৱেশত পানীৰ জিৰি শব্দ আৰু এই শব্দৰ মাজত আপোনালোকে প্ৰাকৃতিক পৰিৱেশত বিভিন্ন ঠাইৰ পৰা বিভিন্নজন ব্যক্তি আহে এই প্ৰাকৃতিক পৰিৱেশ উপভোগ কৰিবৰ কাৰণে দেহ মন কিছু শান্ত কৰিবৰ কাৰণে এই পৰিৱেশত আপোনালোকক ইয়াৰে দেখিছে আপোনালোকক সেই দূৰলৈকে মই আৰু তললৈকেও গৈ কিছু দেখাবৰ কাৰণে চেষ্টা কৰিম আপোনালোকে ভিডিঅ'টো চাই থাকিব আহক আমি তলৰ কি পৰিৱেশ আছে সেই সম্পৰ্কে জনাবৰ কাৰণে যাওঁ মই আপোনালোকক কৈছিলোঁ যে মই টেঘেৰিয়াত আছোঁ টেঘেৰিয়াৰ কিছু প্ৰাকৃতিক সুন্দৰতাৰ পৰিৱেশ দেখুৱাৰ লগতে ইয়াৰ যিসকল ফুৰিব অহা ব্যক্তি আছে তেওঁলোকৰ সুবিধা পালে মই দুই এজনৰ মনৰ কথা আপোনালোকক জনাম বুলি কৈছিলোঁ এজন পাইছোঁ তেওঁৰ পৰা মই মনৰ কথা জনাম তেওঁ ক'ৰ পৰা আহিছে আৰু এই টেঘেৰিয়ালৈ আহি কেনেকুৱা লাগিছে क्या नाम है तुम्हारा आयुष नाम है आयुष कहाँ से आया मैं 9 माइल जोराबाट से और 9 माइल से कौन कौन आया है साथ दोस्त लोग हम लोग सब लोग कितना आया हम लोग 5-6 लोग पहली बार आया क्या नहीं हम लोग 3-4 बार विजिट कर चुके हैं 3-4 बार आया है कैसा लगा ये टेघेरिया के बारे में जो लोग वीडियो देखेगा उन लोग को तुम क्या बोलना चाहिए तो टेघेरिया फॉल्स बहुत ही अच्छा जगह है यहाँ पे आप लोग टाइम पास करने चिल करने के लिए आ सकता है और ये जगह में मतलब आके कभी भी मतलब कुछ नेगेटिव वाइब नहीं आता है पॉजिटिव वाइब आता है तो हम तो ये जगह बहुत प्रेफर करते आने के लिए कोई बोलता है जो लड़का लोग आता है जो गर्लफ्रेंड का साथ लेके आता है तुम्हारे साथ है क्या नहीं हम लोग तो दोस्त लोग आते हैं सिर्फ लड़का लोग सब लड़का लोग हम लोग दोस्त लोग गर्लफ्रेंड मेरे को बोलता है हाँ वैसा आता है यहाँ में क्योंकि ये स्पेस ही ऐसा है सब लोग टाइम पास करने के लिए आ सकता है लेकिन दोस्त लोग के साथ जो अलग मजा है वो गर्लफ्रेंड बॉयफ्रेंड के साथ में नहीं है तुम्हारे साथ नहीं आया है नहीं आया ठीक है और एक दोस्त है उसको भी थोड़ा बात पूछ लूँगी नहीं जो तुम्हारा फीलिंग्स क्या है ये बोलो कैसा लगा है हम माइक का बोलने नहीं सकता কেনেকুৱা অনুভৱ হৈছে আপোনালোকৰ ভিডিঅ'টো চাই কমেণ্ট কৰি জনাব নাপাহৰিব পানীৰ জিৰ শব্দ শুনিলেই কিবা সুন্দৰতাৰ মনত অনুভৱ হয় আপোনালোকে চাই থাকক মই আপোনালোকক কৈছিলোঁ যে মই টেঘেৰিয়াত আছোঁ টেঘেৰিয়াৰ কিছু প্ৰাকৃতিক পৰিৱেশ যি সুন্দৰতাৰ পৰিৱেশ কিছু মই মোৰ ভিডিঅ'টো যদি আপোনালোকক জনাবৰ কাৰণে চেষ্টা কৰিলোঁ আৰু টেঘেৰিয়ালৈ আহি আপোনালোকে কি মনোৰম দৃশ্য উপভোগ কৰিব পাৰিব সেই সম্পৰ্কেও জনালোঁ আৰু মই কৈছিলোঁ ভিডিঅ'টোৰ মাজতে যে যিসকল পৰ্যটক বা বিভিন্ন ঠাইৰ ব্যক্তি এই টেঘেৰিয়ালৈ আহিছে মই লগ পাইছোঁ তেওঁলোকৰ মনৰ দুই এষাৰ কথা মোৰ ভিডিঅ'টো যদি আপোনালোকক জনাম বুলি কৈছিলোঁ ছাত্ৰ ছাত্ৰী হওক বা যুৱক যুৱতী মই লগ পাইছোঁ তেওঁলোকে খানা খাব আহিছিল ক'ৰ পৰা আহিছে আৰু কিমানজন আহিছে আহি কেনেকুৱা অনুভৱ সেই সম্পৰ্কে মই জনাবৰ কাৰণে চেষ্টা কৰিম কি নাম তোমাৰ নমস্কাৰ মোৰ নাম শ্ৰী নীলাঞ্জনা শৰ্মা নীলাঞ্জনাৰ ঘৰ ক'ত মোৰ ঘৰ তেতেলিয়াত কি পঢ়ি আছে মই এবাৰ HS ফাইনেল দিছে কেনেকুৱা হৈছে ভালেই হৈছে মোৰ জানিব মন যায় তৰফৰ পৰা শুভেচ্ছা থাকিল যে তোমাৰ ৰিজাল্টটো ভবাৰ দৰে হওক ধন্যবাদ আৰু টেঘেৰিয়ালৈ তোমালোক কিমানজন আহিছে আমি 13জন ছাত্ৰ ছাত্ৰী আহিছোঁ গোটেই গাঁৱৰ নে ইয়াৰে মানে ক্ষেত্ৰী ডিমৰীয়া অঞ্চলৰ মিলি আৰু সকলোৱে আহিছোঁ আমি স্কুলৰ ফ্ৰেণ্ডছ হয় তো একেলগে আহিছোঁ খানা খাবৰ কাৰণে মানে পৰিকল্পনা প্ৰথম আৰম্ভণিটো কোনে কৰিলে যে তোমালোক গোটেইকেইজনে টেঘেৰিয়াত গৈ এটা খানা খাম বুলি প্ৰথম কথাষাৰ কোনে কৈছিল আমি 2-3জনে মিলি ওলাইছিলোঁ তাৰপিছত গ্ৰুপ খোলা গ'ল তেনেকৈ আমি আলোচনা কৰিলোঁ সকলোৱে সহমত দিলে আৰু হয় এতিয়া কি আনিছা খাবৰ কাৰণে ইয়াতে দাইল আছে ভাত আছে মাংস চব্জি তেনেকুৱাই কোনে বনালে আমি সকলো মিলিয়ে বনাইছোঁ আচ্ছা মোৰ জানিব মন যায় যদি তোমালোকৰ মনৰ দুই এষাৰ কথা জনাবৰ কাৰণে চেষ্টা কৰিলোঁ আৰু যিসকলে ভিডিঅ'টো চাব যিহেতু তোমালোক ওচৰৰে হয় টেঘেৰিয়া ওচৰৰে ঘৰ আৰু টেঘেৰিয়ালৈ আহি কেনেকুৱা অনুভৱ এই কথাষাৰ তাৰমানে মোৰ ভিডিঅ'টো যিসকলে চাব তেওঁলোকক জনাবৰ কাৰণে চেষ্টা কৰিম তোমালোকৰ পৰা টেঘেৰিয়াত এনে কি আছে মানে আহিবৰ কাৰণে বা ভাল লাগিবৰ কাৰণে কি পায়
টেঘেৰীয়া এতিয়া আহিতো আমাৰ বহুতেই ভাল লাগিছে আৰু জানুৱাৰী ফেব্ৰুৱাৰী মাহত আহি বেছিকৈ ভাল লাগে এতিয়া যিহেতু শুকান হৈ গৈছে তেতিয়া ধুনীয়া হৈ থাকে গছ গছনিৰে ভৰি আৰু বিশেষকৈ এই জলপ্ৰপাতটোৰ কাৰণে পানীৰে ভৰা গৰম দিনত হ'লে ইয়াতে ঠাণ্ডা অনুভৱ কৰিব তো ভালেই লাগিব সকলো সুবিধাও আছে পানী চানীৰ পৰা গতিকে সকলোৱে আহক এনজয় কৰক হয় নিশ্চয় তোমাৰ নামটো নমস্কাৰ মোৰ নাম শ্ৰী কংকনা কুমাৰ কি পঢ়ি আছে HS ফাইনেল দিছোঁ একেলগে তোমালোক গোটেই গ্ৰুপটো মানে একেই একে তোমাৰ ঘৰ উলনি তুমি কি ক'বা টেঘেৰীয়া সম্পৰ্কে টেঘেৰীয়াটো ধুনীয়াই ভালে লাগিছে আহি নাই তাৰমানে মোৰ ভিডিঅ'টো চাব তেখেতসকলে কি তোমাৰ কথাকেইটাৰ পৰা কি পাব টেঘেৰীয়াত কি আছে জলপ্ৰপাত আছে ধুনীয়া চাব লগা ঠাই আৰু ভাল এনেকৈ পানী চানী সুবিধাটো আছে ঠিকে খানা খাব পাৰি আৰু প্ৰাকৃতিক দৃশ্যটো ভাল সেইটোৱে আৰু মনটো অলপ শান্ত নালাগে হয় প্ৰাকৃতিক এটা সুন্দৰ পৰিৱেশ হয় তেনেকুৱা আৰু হয় মোৰ জানিব মন যায় তৰফৰ পৰা তোমালোক সকলোলৈ শুভেচ্ছা থাকিল তোমালোক যিহেতু পঢ়ি থকা ছাত্ৰ তোমালোকৰ আগন্তুক দিনবোৰ ভবাৰ ধৰণে সুন্দৰকৈ আগবঢ়াই লৈ যাব পৰা তাৰে শুভকামনা জ্ঞাপন কৰিলোঁ মোৰ জানিব মন যায় তৰফৰ পৰা ঠিক আছে ধন্যবাদ ধন্যবাদ টেঘেৰীয়াত আহি মই যিটো ভিডিঅ' আপোনালোকলৈ যুগুতালোঁ সেই ভিডিঅ'টো আপোনালোকে চাই কেনে পায় কমেণ্ট কৰি জনাব টেঘেৰীয়াৰ পাহাৰৰ এক সুন্দৰ মনোৰম পৰিৱেশ আৰু সুন্দৰ এক জলপ্ৰপাত বিভিন্ন ঠাইৰ পৰা অহা ব্যক্তিসকলৰ দুই এজনৰ মনৰ কথা মোৰ ভিডিঅ'টো যাতে আপোনালোকক জনাবৰ কাৰণে চেষ্টা কৰিলোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু চাই কেনে পায় কমেণ্ট কৰি জনাৰ লগতে ভিডিঅ'টো এটা শ্বেয়াৰ কৰি আপোনাৰ লগতে 10জনে চাব পৰাকৈ সুবিধা কৰি দিব আৰু লগতে মোৰ জানিব মন যায় ইউটিউব চেনেলটো এটা ছাবস্ক্ৰাইব কৰাৰ লগতে ভিডিঅ'টো এটা শ্বেয়াৰ কৰি আপোনাৰ লগতে 10জনে চাব পৰাকৈ সুবিধা কৰি দিব আৰু লগতে মোৰ জানিব মন যায় ইউটিউব চেনেলটো এটা ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আজিলৈ মোৰ চমু ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ ধন্যবাদ জয় আই অসম